1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনিত টকা প্ৰদান কৰা হ'ব। গতিকে আপোনালোকৰ যিটো ডিবিটি লিংক আছে সেইটো এটা থাকিব লাগিব। যদি ডিবিটি লিংক নাথাকে আপুনি পইচাটো নাপাব পাৰে। গতিকে আপোনালোকে ডিবিটিটো একবাৰ চেক কৰি লোৱাটো খুবেই প্ৰয়োজন। গতিকে এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে ডিবিটি লিংক আছে নে নাই চেক কৰিব পাৰিব মাত্ৰ মোবাইলৰ সহায়তে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে ছেভ কৰি ৰাখিব, শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' হ'বলৈ আহক এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ চেক কৰিব পাৰিব। তাৰ বাবে আপোনালোকে মোবাইলৰ ব্ৰাউজাৰত যাব, ক্ৰম বা গুগলত যাব, গৈ কিনে আপোনালোকে চাৰ্চ কৰিব মাই আধাৰ। ঠিক আছে, মাই আধাৰ চাৰ্চ কৰিব। কৰাৰ পিছত ইয়াতে যিটো ফাৰ্ষ্ট অপশ্যন আহিব, ফাৰ্ষ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰিলে তাৰপিছত আপোনালোকে ইয়াতে চেক কৰিব তলত আধাৰ ছাৰ্ভিচ, ইয়াতে পাব আধাৰ ছাৰ্ভিচ। আধাৰ ছাৰ্ভিচত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰিলে কৰাৰ পিছত তললৈকে যাব, গৈ ইয়াতে দেখা পাব বেংক চিডিং ষ্টেটাছ। বেংক চিডিং ষ্টেটাছ এইটো আপোনালোকে চেক কৰিব লাগিব। তলতো নকৰিব, আপোনালোকে বেংক চিডিং ষ্টেটাছটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অকণমান তললৈকে যাব, গৈ ইয়াতে দেখা পাব বেংক চিডিং ষ্টেটাছ, তাত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপুনি অপশ্যন পাব এণ্টাৰ আধাৰ নাম্বাৰ। আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব। ঠিক আছে, তাৰপিছত ইয়াতে কেপচাটো বহুৱাব লাগিব। এইটো কেপচা যেনেকৈ আছে তেনেকৈ বহুৱাব। 3 চাৰ্ভাৰ ইছ্যু হ'ব পাৰে। এইবাৰ চাব লগ ইন উইথ OTP ক্লিক কৰিব। তাৰপিছত আপোনাৰ তাত এটা OTP আহিব। OTPটো মই আপোনালোকক ইয়াতে বহুৱাই দেখাম। OTPটো আহিলে তাৰপিছত ইয়াতে লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ পিছতে আপোনালোকে আকৌ ইয়াতে বেংক চিডিং ষ্টেটাছত ক্লিক কৰিব। কৰিলে ইয়াতে দেখা পাব আধাৰ নাম্বাৰ দেখা পাব আপোনাৰ, তাৰপিছত বেংক নেম দেখা পাব। যিটো বেংকৰ লগত আপোনাৰ লিংক আছে সেই বেংকটো আপোনাৰ ইয়াতে ধুনীয়াকৈ দেখাই দিব, অৰ্থাৎ ডিবিটি লিংক আপোনাৰ এক্টিভ আছে নে নাই। তাৰপিছত ইয়াতে দেখাইছে বেংক চিডিং ষ্টেটাছ, অৰ্থাৎ ডিবিটি লিংক আছে নে নাই ইয়াতে এক্টিভ দেখাইছে আৰু মানে টিক মাৰ্ক হৈ আছে, মানে এক্টিভ আছে। তাৰপিছত লাষ্ট আপডেট, আপুনি কেতিয়া আপডেট কৰিছিলে, অৰ্থাৎ ডিবিটি লিংক কেতিয়া কৰিছিলে, ইয়াতে গোটেইখিনি ডিটেইলছ পাই যাব। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি দিব নাপাহৰিব। থেংক ইউ।